চৰকাৰী আঁচনি আছে আপোনালোকে এই চৰকাৰী আঁচনিৰ টকা যদি আপোনালোকে লাভ নকৰে তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব আপোনালোকক এই বিষয়ে সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম কাৰণ প্ৰত্যেক মাহৰ যিটো 10 তাৰিখে যিটো চৰকাৰী আঁচনিসমূহ আছে এই আঁচনিৰ টকা ইতিমধ্যে প্ৰদান কৰে আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে কি আঁচনিৰ টকা ইতিমধ্যে 10 তাৰিখে লাভ কৰিব কি আঁচনিৰ টকা প্ৰদান কৰে আপোনালোকক এই বিষয়ে জনাম তাৰ লগতে যিটো অৰুণোদয় আঁচনি আছে অৰুণোদয় 3.0 কাৰণে যদি আপোনালোকে আবেদন কৰিছিলে এই অৰুণোদয় 3.0 যেটো লিষ্ট আছে আপোনালোকে হেতু লিষ্ট আপোনালোকে কোড পাব তাৰ লগতে যেটো অৰুণোদয়ৰ যেটো টকা প্ৰদান কৰিব সেই টকা আপোনালোকে লাভ কৰিব নে নাই সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম আজি এই ভিডিঅ'ৰ জৰিয়তে গতিকে সকলো এটা ৰিকুৱেষ্ট থাকিল আপোনালোকে চাই আছে ডিজি ইনফো আসাম চেনেল আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব প্ৰথম হৈছে চাওক যেটো 10 তাৰিখ আহে প্ৰত্যেক মাহৰ 10 তাৰিখে আপোনালোকৰ যিসমূহ চৰকাৰী টকা প্ৰদান কৰে এই চৰকাৰী টকাসমূহ আপোনালোকৰ যেটো বেংক একাউণ্ট দিয়া হৈ আছে আপোনালোকে হেতু বেংক একাউণ্টত আপোনালোকে লাভ কৰে কিন্তু এনেকুৱা হৈছে বহুত এনেকুৱা আঁচনি আছে যিসমূহ আঁচনিৰ আপোনালোকে টকা লাভ নকৰে কাৰণ অহা যি 10 তাৰিখ আছে এই 10 তাৰিখে যিসমূহ আঁচনি টকা প্ৰদান কৰিব তাৰ ভিতৰত চাওক আপোনালোকৰ যেটো অৰুণোদয় আছে অৰুণোদয় টকা প্ৰদান কৰিব তাৰ লগতে বিধৱা পেঞ্চন বৃদ্ধ পেঞ্চন তাৰ লগতে যেটো দিব্যাংগ পেঞ্চন আছে এই পেঞ্চনৰ টকা প্ৰদান কৰিব কিন্তু ইয়াৰ মাজত কি হৈছে বহুত মানুহে এই টকাটো লাভ নকৰে যে কিয় লাভ নকৰে কাৰণ তাৰ চাওক কিছুমান কাম আপোনালোকে কৰিব লাগে সেই কামখিনি যদি আপোনালোকে নকৰে তেতিয়াহলে আপোনালোকে সেই টকা লাভ নকৰে আপোনালোকে সেই কামখিনিসমূহ কি হৈছে আপোনালোকে ভালকে এবাৰ জানি ল'ব তেতিয়াহলে আপোনাৰ নেক্সট পৰ্যায়ত আপোনালোকৰ যি টকাসমূহ প্ৰদান কৰিব হেতু আপোনালোকে লাভ কৰি গৈ থাকিব যে প্ৰথম কথা হৈছে চাওক অৰুণোদয়ৰ যেটো টকা আছে চাওক অৰুণোদয়ৰ টকা এতিয়ালৈকে আপোনালোকৰ যেটো বেংক একাউণ্ট দিছিলে সেই বেংক একাউণ্টত প্ৰদান কৰে কিন্তু আগলৈ যেতিয়া এতিয়া যি 3.0 আহিছে এই 3.0 যেতিয়া কমপ্লিট লিষ্ট আপোনালোকে যেতিয়া ওলাব ফাইনাল যেতিয়া হৈ যাব তাৰ পিছত হয়তো আপোনালোকে ডাইৰেক্ট আপোনালোকৰ বেংক একাউণ্টত টকা প্ৰদান নকৰিব তেতিয়া আপোনালোকৰ যেটো ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ আছে অৰ্থাৎ যেটো হৈছে আধাৰ কাৰ্ড যেটো বেংক একাউণ্টত লিংক আছে বা ডিবিডি লিংক হৈ আছে হেতু একাউণ্টত প্ৰদান কৰিব কিন্তু বাকি যিসমূহ স্কিম আছে সব যিখিনি আঁচনি আছে যেনে বিধৱা হক বা বৃদ্ধ পেঞ্চন হক বা দিব্যাংগ যি পেঞ্চন আছে হেতু আপোনালোকৰ ডাইৰেক্ট বেংক একাউণ্টত প্ৰদান নকৰে হেতু আপোনালোকৰ যেটো আধাৰ কাৰ্ড আছে আপোনালোকৰ সেই আধাৰ কাৰ্ডত প্ৰদান কৰে গতিকে আপোনালোকৰ যেটো আধাৰ কাৰ্ড আছে আপোনালোকৰ মাষ্ট বি আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত আপোনাৰ যেটো বেংক পাছবুক আছে হেতু আপোনাৰ লিংক থাকিব লাগিব তাৰ লগতে আপোনাৰ যেটো আধাৰ কাৰ্ড আছে আপোনালোকৰ যেটো বৃদ্ধ পেঞ্চন হক বা বিধৱা পেঞ্চন হক বা দিব্যাংগ পেঞ্চনই হক তাৰ যেটো আইডি থাকে আইডি লগত লিংক থাকিব লাগে যদি লিংক থাকে তেতিয়া হলেহে আপোনালোকৰ যেটো পেঞ্চনৰ টকাটো যেটো প্ৰদান কৰে তেতিয়াহে আপোনালোকৰ যেটো বেংক একাউণ্ট আছে হেতু আপোনালোকে ডাইৰেক্ট টকাটো লাভ কৰিব এতিয়া যেটো আপোনাৰ পেঞ্চন আছে এই পেঞ্চনৰ টকাটো লাভ কৰিবলৈ প্ৰথমতে আপোনালোকে ইকেওয়াইসি আপোনালোকে কমপ্লিট কৰিব লাগিব তে ইকেওয়াইসি টো কি চাওক আপোনালোকে বহুতে চাই আছে নিজত আপোনালোকে চাই থাকে যে আপোনালোকে ইকেওয়াইসি আপডেট কৰক তে ইকেওয়াইসি আপডেট আপোনালোকে কেনেকৈ কৰিব প্ৰথম হৈছে চাওক আপোনালোকৰ যেটো বেংক একাউণ্ট আছে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড আৰু পান কাৰ্ড এই দুটা আপোনালোকে লিংক কৰিব লাগে আৰু যেটো পান কাৰ্ড আৰু যেটো আধাৰ কাৰ্ড আছে এই দুটাও লিংক থাকিব লাগিব আধাৰ কাৰ্ড পান কাৰ্ড লিংক কৰাৰ পিছত আপোনালোকে সেই আধাৰ কাৰ্ড আৰু পান কাৰ্ডটো আপোনালোকৰ বেংক একাউণ্টত লিংক কৰিব লাগে যদি লিংক হয় তেতিয়াহলে আপোনালোকৰ যেটো ইকেওয়াইসি কমপ্লিট কৰিব লাগে হেতু হৈ যাব কাৰণ হেতুকে ইকেওয়াইসি কাৰণ আপোনালোকৰ আধাৰ কাৰ্ড পান কাৰ্ড আৰু এই দুটা বস্তু যেতিয়া আপোনালোকে জমা দিব বেংকত তেতিয়াহলে আপোনালোকৰ একাউণ্টৰ লগত এখিনি লিংক কৰি দিয়ে লিংক কৰি দিয়াৰ পিছত আপোনালোকৰ যেটো ডিবিডি লিংক থাকে হেতু ডিবিডি লিংকটো কমপ্লিট হৈ যায় যদি আপোনালোকৰ ডিবিডি লিংক কমপ্লিট হয় তেতিয়া আপোনালোকৰ যিখিনি পইচা প্ৰদান কৰে চাওক যিখিনি চৰকাৰী আঁচনি টকা আছে কাৰণ আপোনালোকৰ বাকি টকাসমূহ আপোনালোকৰ একাউণ্টত লাভ কৰিব কিন্তু যিখিনি চৰকাৰী আঁচনিৰ টকা আছে এতিয়া চাওক বৰ্তমান সময়ত ডাইৰেক্ট আপোনাৰ একাউণ্টত প্ৰদান নকৰে কাৰণ হেতু আপোনাৰ বেনিফিট ট্ৰান্সফাৰ বুলি কয় ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ বুলি কয় আপোনালোকে হেতুৰ ধাৰাহে টকাটো প্ৰদান কৰে আপোনাৰ যেটো আধাৰ কাৰ্ড আছে আপোনাৰ আধাৰ কাৰ্ডতহে টকাটো প্ৰদান কৰে যেতিয়া আপোনাৰ সেই আধাৰ কাৰ্ডত যেতিয়া আপোনাৰ যিকোনো বেংক এটা লিংক থাকিব তাত ডিবিডি কমপ্লিট হৈ থাকিব তেতিয়াহলে আপোনাৰ ডাইৰেক্ট একাউণ্টত টকাটো লাভ কৰে কাৰণ এনেকুৱা ক্ষেত্ৰত কি হৈছে বহুত মানুহৰ কি হয় বেংক একাউণ্টৰ লগত তেওঁৰ আধাৰ কাৰ্ডটো লিংক নাথাকে যাৰ কাৰণে বৃদ্ধ পেঞ্চন হক বা বিধৱা পেঞ্চন হক বা অন্যান্য যি দিব্যাংগ পেঞ্চনি আছে হেতু লাভ নকৰে তাৰ লগতে আকৌ যেটো বেংক পাছবুক থাকে বেংক পাছবুকৰ লগত যেটো আধাৰ কাৰ্ড থাকে আধাৰ কাৰ্ডৰ লগত যেটো পান কাৰ্ড যেটো থাকে তাৰ বহুতৰ কিছুমান নেম মিছমেচ থাকে ডেট অফ বাৰ্থ মিছমেচ থাকে যাৰ কাৰণে তেওঁলোকৰ ডিবিডি কৰিব নোৱাৰে বা ইকেওয়াইসি কমপ্লিট কৰিব নোৱাৰে যদি আপোনালোকৰ তেনেকুৱা প্ৰবলেম হৈছে তেতিয়াহলে আপোনালোকৰ যেটো আধাৰ কাৰ্ড আছে
আৰু যেটো আপোনালোকৰ পান কাৰ্ড আছে এটো প্ৰথমতে আপোনালোকে লিংক কৰিব লিংক কৰাৰ পিছত আপোনালোকে বেংকত গৈ পেলাই আপোনালোকে EKYC কমপ্লিট কৰিব আপুনি এই ডকুমেন্টছখিনি দিয়াৰ পিছত বেংকে হেকিনি আপোনালোকে EKYC কমপ্লিট কৰি দিব যেতিয়া EKYC কমপ্লিট হ'ব তেতিয়াহলে আপোনাৰ নেক্সট পৰ্যায়ত যিখিনি টকাৰ প্ৰদান কৰে যিখিনি পইচা হোল্ড হৈ থাকে সেইখিনি পইচা আপোনালোকে একাউণ্টত লাভ কৰিব কাৰণ যদি আপোনালোকৰ যেটো আইডি থাকে বৃদ্ধ পেঞ্চন আইডি হওক বা আপোনাৰ বিধৱা পেঞ্চনই হওক দিব্যাংগ পেঞ্চনই হওক বা অৰুণোদয় হওক কাৰণ অৰুণোদয় যেহেতু একাউণ্টত প্ৰদান কৰি আছে কিন্তু আগলৈ আপোনালোকে সেই আধাৰ কাৰ্ডত প্ৰদান কৰিব গতিকে আপোনালোকে এই আইডি সমূহৰ লগত আধাৰ কাৰ্ডটো বৰ্তমান সময়ত কম্পালসৰি সকলোৱে লিংক থাকিব লাগিব আৰু সেইটো লিংক কৰিবই লাগে আৰু সেইটো লিংক অফিচিয়েলি হিচাপে অটোমেটিকলি হেকিনি কৰি দিয়ে আৰু হেতু কৰাৰ পিছতহে আপোনালোকে এই দিব্যাংগ হওক অৰুণোদয় হওক বা আপোনালোকৰ যেটো বিধৱা পেঞ্চনই হওক এই টকাসমূহ আপোনালোকে লাভ কৰিব গতিকে আপোনালোকে যেটো চৰকাৰী আঁচনি টকা যদি আপোনালোকে লাভ কৰিব বিচাৰি আছে প্ৰথমতে আপোনালোকে বেংক একাউণ্টটো আপোনালোকে ঠিক কৰক তাৰ পিছত আপোনালোকে হেকিনি অটোমেটিকলি আপোনালোকৰ যেটো বেংক একাউণ্ট দিব যেটো ডিবিডি থাকিব হেতুত আপোনালোকে লাভ কৰিব এতিয়া মোস্ট ইম্পৰ্টেন্ট হৈছে যেটো চাক অৰুণোদয় 3.0 কথাটো যেটো কলো যে আপোনালোকে লিষ্টটো ক'ত পাব আপোনালোকে বহুতে খুদি আছিলে অৰুণোদয়ৰ যেটো সব লিষ্ট যেটো ওলাইছে যেটো চেক লিষ্ট হয় বা ড্ৰাফট লিষ্ট ওলাইছে এই লিষ্টৰ পৰা ফাইনেল ইতিমধ্যে তেওঁলোকে বহুতে সাবমিট কৰিলে এতিয়া হেতু লিষ্ট সব আপোনালোকে অনলাইনত নাপায় হেতু অফলাইনৰ লিষ্ট হয় কাৰণ এটো অফলাইনৰ লিষ্টটো আপোনালোকে পাব যেটো বুথ কমিটি আছে আপোনালোকৰ গাঁও হওক বা আপোনালোকৰ পঞ্চায়ত হওক বা আপোনালোকৰ ওয়াৰ্ড হওক বা টাউন এৰিয়াই হওক যতে হওক এটা বুথ কমিটি থাকে যেটো বুথ কমিটি আছে এই বুথ কমিটিৰ যিবিলাক সদস্য আছে এই সদস্যৰ হাতত ইতিমধ্যে এই লিষ্টসমূহ আছে আপোনালোকে তাত আপোনালোকে চেক কৰি চাব লাগিব যে আপোনালোকৰ হেতু চেক লিষ্টৰ নাম আহিছে নে নাই যদি আপোনালোকৰ চেক লিষ্টৰ নাম আহিছে তা হেতু লিষ্টৰ পৰাহে আপোনালোকৰ ফাইনাল লিষ্টত তেওঁলোকে সিলেক্ট কৰি আছে যে কোনখিনি মানুহে অৰুণোদয় লাভ কৰিব লাগে কোনখিনি মানুহে পাব না লাগে এটো তেওঁলোকে ডাইৰেক্ট তেওঁলোকে সিলেক্ট কৰি আছে গতিকে আপোনালোকৰ যেটো চেক লিষ্টৰ কথা যেটো মোক খুদিলে যে আমি ড্ৰাফট লিষ্টটো ক'ত পাম আপোনালোকে অনলাইনত বিচাৰি নাপাব হেতু আপোনালোকৰ ওচৰত যি বুথ কমিটি আছে বুথ কমিটি যি সকল সদস্য আছে বা যেটো কমিটি বনাই দিয়া হৈছিল চাৰিজনীয়া এটা কমিটি বনাই দিয়া আছিল প্ৰত্যেক ওয়াৰ্ড ওয়াইজ এই চাৰিজনীয়া কমিটিৰ হাততো আছে বা অন্যান্য যি সকল কৰ্মীবিলাক আছে কৰ্মীবিলাকে কাম কৰি আছে তেওঁলোকৰ হাতত এই লিষ্টসমূহ আছে তাৰ পৰাহে প্ৰত্যেককে সিলেক্ট কৰি পেলাই এই লিষ্টসমূহ দিয়া হৈছে তাত চাক অৰুণোদয় 1 বা অৰুণোদয় 2 আৰু অৰুণোদয় 3 নতুন আৰু পুৰণা কমপ্লিট সকলোৰে নাম আছে ইয়াত যেটো ড্ৰাফট লিষ্ট আছে এই ড্ৰাফট লিষ্টৰ পৰা যেতিয়া আপোনালোকৰ নাম সিলেক্ট হ'ব তাৰ পিছতহে আপোনালোকে ফাইনাল যেটো লিষ্ট ওলাব এই ফাইনাল লিষ্টত যেতিয়া আপোনালোকে কমপ্লিট হ'ব তেতিয়া হলে নেক্সট পৰ্যায়ত আপোনালোকে এই টকাখিনি আপোনালোকে লাভ কৰিব কাৰণ অৰুণোদয় 3.0 যিখিনি নতুনকে যি সকলে আবেদন কৰিছে তেওঁলোকৰ যেতিয়ালৈকে ফাইনাল লিষ্ট কমপ্লিট নহয় তেতিয়ালৈকে তেওঁলোকে অৰুণোদয় লাভ নকৰে কাৰণ তেওঁলোকৰ যি আধাৰ কাৰ্ড আছে বা তেওঁলোকৰ যেটো ৰেশন কাৰ্ড দিয়া হৈছিল এই ৰেশন কাৰ্ডৰ সহ তেওঁলোকে এইবিলাক কমপ্লিট তেওঁলোকে প্ৰসেস কৰিব লাগে কমপ্লিট প্ৰসেস যেতিয়া হৈ যাব তেতিয়া হলে নিজৰ নামত যেতিয়া আইডি ওলাব তাৰ পিছতহে এই নতুন সকলে টকা লাভ কৰিব কিন্তু যি সকল পুৰণা আছে অৰুণোদয় 1 হওক বা অৰুণোদয় 2 তেওঁলোকৰ যেটো অহা 10 তাৰিখে যেটো টকা প্ৰদান কৰিব তেওঁলোকে হেবিলাক লাভ কৰি গৈ থাকিব কাৰণ যেতিয়ালৈকে ফাইনাল লিষ্ট যেতিয়ালৈকে কমপ্লিট নহয় নতুন সকলে এই টকা লাভ নকৰে কিন্তু পুৰণা সকলে হেবিলাক টকা লাভ কৰি গৈ থাকিব গতিকে আপোনালোকে অৰুণোদয় হওক বা অন্যান্য আৰু বিষয়ে যদি আপোনালোকে জানিব লাগে আপোনালোকে ভিডিঅত কমেন্ট কৰিব মই আপোনালোকক বাকিখিনি আপোনালোকক সলভ কৰিবলৈ চেষ্টা কৰিম